এই আয়োজনত উপস্থিত থাকে ৰাজ্যখনৰ বহু জ্যেষ্ঠ সাংবাদিক, বুদ্ধিজীৱী তথা সমাজকৰ্মী। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি বুবুমণি গোস্বামী উপস্থিত থাকে এই বিশাল জনসভা। সভাত সদৌ অসম বাঙালী জাতীয় পৰিষদৰ সভাপতি বিশ্বজিৎ মোদাক, সাধাৰণ সম্পাদক সাধন বৈশ্য, মুখ্য উপদেষ্টা সুভাষ মজুমদাৰ, উপদেষ্টা সুধেন্দু মোহন তালুকদাৰ, জনজাকৃতি তথা বিশিষ্ট সমাজকৰ্মী অশোক সিংঘল, ভাৰতবৰ্ষৰ বিশিষ্ট সাংবাদিক তথা ফ্ৰণ্টিয়াৰ টিভিৰ এডিটৰ ইন চিফ মনোৰঞ্জনা সিং, এডভোকেট এছচিয়েশ্যনৰ অনিল দে, লগত উপস্থিত থাকে ডিজনী কলেজৰ অধ্যক্ষকে প্ৰমুখ কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। সকলোৱে নিজস্ব দৃষ্টিভংগীৰ কথা উল্লেখ কৰে উপস্থিত জনতাৰ সন্মুখত। প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজৰ ভাষণত উত্থাপন কৰে বাঙালী হিন্দুসকলৰ সমস্যাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ। এই সভাত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি বুবুমণি গোস্বামীয়ে উদাত্ত কণ্ঠৰে ভাষণ দিয়ে। বাঙালী হিন্দুসকলৰ মানৱ অধিকাৰৰ কেইবাটাও দিশৰ ওপৰত আলোকপাত কৰে বুবুমণি গোস্বামীয়ে। নিজৰ ভাষণ প্ৰসংগত এই গুৰুত্বপূৰ্ণ বিষয়সমূহ অনুধাৱনৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি উল্লেখ কৰে বুবুমণি গোস্বামীয়ে। মনোৰঞ্জনা সিং মহোদয়া, অশোক সিংঘলজী প্ৰমুখ্যে বিশিষ্ট অতিথিসকল, বক্তাসকল আৰু অসমৰ মাতৃক মাতৃ বুলি আঁকোৱালি লৈ নতুন পৰিচয়ৰ অসমীয়াসকল, বংগভাষী অসমীয়াসকল আৰু এই অঞ্চলৰ এই সভাত উপস্থিত হোৱা সমূহ ৰাইজ, প্ৰথমতে মই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো। বি ফৰ ডাউটফুল। আৰু এই ডিভোটাৰৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো হৈছে আমাৰ দেশত চলি থকা বিভিন্ন প্ৰকাৰৰ ৰাষ্ট্ৰীয় উৎপীড়ন, ৰাষ্ট্ৰীয় সন্ত্ৰাসৰ আন এক ৰূপ। ভাবুকিৰ মাজত ৰাখিব বিচৰা হৈছে যাতে তেওঁলোকে মূৰ দাঙি থিয় হ'ব নোৱাৰে, তেওঁলোকে নিজৰ অধিকাৰ বিচাৰিব নোৱাৰে। এইখন অসম গঢ়া বীৰ শিলাৰায় নৰনাৰায়ণৰ বংশধৰসকল, যাৰ উপাধি হয়তো বংগবাসী মানুহৰ উপাধিৰ সৈতে একে, তেনেকুৱা কোচ ৰাজবংশীৰ ভূমিপুত্ৰসকলৰ নামতো ডিভোটাৰৰ জাননী আহিছে, তেওঁলোককো হাৰাশাস্তি কৰা হৈছে। সেইসকলৰ অৱস্থাটো বৰ্ণনাতীত। কিন্তু আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাটো আজি ইমান দুৰ্বল নেকি যে তেওঁলোকক মাহৰ পাছত মাহ ডিটেনশ্যন কেম্পত ৰাখি সন্দেহযুক্ত ভোটাৰৰ নামত বৃদ্ধ মানুহ একোজনক মাহৰ পাছত মাহ ট্ৰিবিউনেলত হাজিৰ কৰাৰ প্ৰক্ৰিয়া এটা চলাই ৰাখি চৰকাৰে নিশ্চিত কৰিব পৰা নাই তেওঁলোকৰ মানৱ অধিকাৰ, তেওঁলোক বিদেশী হয় নে নহয়। আমি দাবী কৰোঁ যে ডিটেনশ্যন কেম্পত ৰখাৰ পূৰ্বে যিখন চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি অসমৰ মাটি গতাই দিব পাৰে, সেইখন চৰকাৰে আমাৰ ভাই বন্ধুসকলক ডিটেনশ্যন কেম্পত ৰখাৰ পূৰ্বে বাংলাদেশক বাধ্য নকৰে কিয় যে আমি চিনাক্ত কৰা বিদেশীসকলক তোমালোকে ঘূৰাই ল'ব লাগিব। যিখন ভাৰত ৰাষ্ট্ৰই নিজৰ সামৰিক শক্তি প্ৰয়োগ কৰি বাংলাদেশক পাকিস্তানী আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছিলে, সেই ভাৰতবৰ্ষই কিয় সেই নৈতিক কৰ্তব্য পালন নকৰিলে যে বাংলাদেশত থকা মোৰ হিন্দু ভাই বন্ধুসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক বাধ্য কৰা হওক। বাংলাদেশৰ মাজত এখন ভূখণ্ড তাৰ হিন্দু বঙালীসকলৰ নিৰাপত্তাৰ বাবে নিশ্চিত কৰা হওক। সেই সামৰ্থ্য ভাৰত চৰকাৰে দেখুৱাব নোৱাৰিলে কিয়?
সকলবিলাকৰ মূলতে আছে সস্তীয়া ৰাজনীতি। আমি ইয়ালৈ আহিছো জয়গুৰু তালুকদাৰে কৈছো এইবাবেই আপুনি টিভিটো চাই আছে নে ফ্ৰণ্টিয়াৰ প্ৰভেদ সৃষ্টি নকৰে। মানৱ অধিকাৰ ঠিক আছে হ'ব মই চাই আছো ঘৰত এই কেবল কাৰোবাৰ ঘৰত যদি আছে ওচৰত চাওক দি আছে হা ধুনীয়া দি আছে নামত যদি অসমৰ হিন্দু বংশবাসী মানুহৰ অধিকাৰ খণ্ড হৈছে খৰ্ব হৈছে তেতিয়াহ'লে তাৰো আমি গৰিহণা দিওঁ। আজি এটা অতি শুভ আৰম্ভণি নলবাৰী জিলাৰ এই ধমধমাৰ দুৰ্গা মন্দিৰৰ পবিত্ৰ ভূমিত আজি বেংগলী জাতীয়তাবাদ অসমীয়া জাতীয়তাবাদৰ মহামিলনৰ এটা ভেটি ৰচনা হবলৈ আগবাঢ়িছে। মোৰ মাতৃক মাতৃ বুলি আঁকোৱালি লোৱা যে মোৰ বংগবাসী জনগণ কৃষ্টি আৰু কৃষ্টিৰ মাজত কেতিয়াও বৈৰিতা নাথাকে। এই সভাত হাজাৰ হাজাৰ জনতাক সম্বোধন কৰে ভাৰতবৰ্ষৰ অন্যতম বিশিষ্ট সাংবাদিক তথা ফ্ৰণ্টিয়াৰ টিভিৰ এডিটৰ ইন চিফ মনোৰঞ্জনা। নিজৰ ভাষণ প্ৰসংগত এডিটৰ ইন চিফ মনোৰঞ্জনা সিঙে উল্লেখ কৰে ধৰ্মৰ নামত বিদ্বেষ কেতিয়াও গ্ৰহণযোগ্য নহয়। ধৰ্মৰ নামত বিদ্বেষ কৰাসকলক কেতিয়াও ক্ষমা কৰি নিদিয়ে ভগৱানে। কেৱল এয়াই নহয় ভাৰতবৰ্ষৰ বিভাজনৰ ইতিহাসৰ ওপৰতো চমু আলোকপাত আগবঢ়ায় ফ্ৰণ্টিয়াৰ টিভিৰ এডিটৰ ইন চিফ মনোৰঞ্জনা সিঙে। অতি তাৎপৰ্যপূৰ্ণভাৱে হিন্দু বাঙালীসকলৰ ইতিহাস সম্পৰ্কে সবিশেষ তথ্য উল্লেখ কৰে মনোৰঞ্জনা সিঙে। তেখেতে মন্তব্য কৰে যে অসমৰ জনসংখ্যাৰ 5 জনৰ ভিতৰত এজন হিন্দু বাঙালী। তথাপিও যেন আজি অস্তিত্বৰ সংকটত ভুগিছে হিন্দু বাঙালীসকল। হিন্দু বাঙালীসকল হাৰাশাস্তিৰ সন্মুখীন হৈছে। ৰাজনৈতিক প্ৰতিনিধিত্বৰ অভাৱ ঘটিছে হিন্দু বাঙালীসকলৰ। গতিকে সময় সজাগ হোৱাৰ। উপস্থিত জনতাই হাত চাপৰিৰে সমৰ্থন জনাই এডিটৰ ইন চিফ মনোৰঞ্জনা সিঙৰ প্ৰতিটো বাক্য। यह लड़ाई ईश्वर के खिलाफ लड़ाई है जिसमें एक भाई अपने भाई को मारता है। जो धर्म के नाम पर दुश्मनी पालता है वह भगवान को अर्घ्य से वंचित करता है। इसी तिथि से आपको इतिहास का वह काला अध्याय जरूर याद आएगा जिसमें बंटवारे और दंगे की वह त्रासदी जो एक बदनुमा दाग की तरह हमसे चिपक चुकी है। बंटवारे और दंगे से देश को जो नुकसान हुआ उससे हम सभी परिचित हैं। इतिहास के उस काले अध्याय का प्रभाव आज भी हिंदू बंगाली समाज के लिए उनकी पहचान उनके अस्तित्व का एक संकट बन गया है। आज ब्रह्मपुत्र और बराक को मिलाकर करीब 15 से 20% बंगाली हिंदू असम की जनसंख्या का हिस्सा बन चुका है। साफ है कि हर 5 आदमी में से एक बंगाली हिंदू है, लेकिन आजादी के 6.5 दशकों के बाद भी उनके लिए पहचान का संकट बना हुआ है। विदेशी की पहचान करने के नाम पर एक हिंदू बंगाली को डिटेंशन कैंप में रखा जा रहा है। दरअसल आसाम में रहे अधिकांश हिंदू बंगालियों का घर पूर्वी बंगाल में था और जो अब बांग्लादेश के नाम से है। इसे भाग्य का क्रूर मजाक कहिए या फिर इतिहास की बदनीयती। स्वाधीनता आंदोलन के दौरान मोहम्मद अली जिन्ना और जवाहरलाल नेहरू के बीच की खट्टास ने बंगाल को विभाजित कर दिया। कह सकते हैं कि राजनीति ने कल तक जो एक थे न केवल उनकी जमीन पर बंटवारे के निशान खींच दिए बल्कि दिलों में भी दरारें पैदा कर दी। कहते हैं इतिहास खुद से दोहराता है। यही किस्सा बांग्लादेश के गठन के समय 1971 में दोहराया था और फिर बांग्लादेश से हजारों परिवार जान बचाकर आसाम आए। अगर 60 से 80 के दशक की बात करें तो असमियों और बंगाली के बीच फर्क करना मुश्किल था। दोनों इस तरह आपस में मिल चुके थे। बंगाली युवाओं की नई पीढ़ी ने असमिया संस्कृति को इस कदर अपनाया
कि उनका वो होकर रह गई, यानी दोनों के बीच सारे फर्क खत्म हो गए। इसी के लिए मैं आपको एक उदाहरण देना चाहूंगी। हर बिहू कमेटी में यदि आप बिहू कमेटी की लिस्ट देखें तो उसमें कई बंगाली युवा होंगे। जाहिर है कि बिहू आसाम का सबसे बड़ा त्योहार है। बंगाली के लिए भी उतना ही आनंद का, उमंग का, उतना ही बड़ा उत्सव है जितना कि असमिया के लिए है। आसाम के सुधाकंद डॉक्टर भूपेन हजारिका ने ठीक ही कहा था, गंगा अमार मां, पद्मा अमार मां। भूपेंदा कहते थे, कोलकाता मेरी दूसरी जन्मभूमि है। असम में बंगाली हिंदुओं की तादाद तकरीबन 20% है, मगर यदि आसाम के पॉलिटिकल सिनारियों को देखें तो बंगाली हिंदुओं का रिप्रेजेंटेशन उस रेशियो में नहीं है। आज 2013 में असम विधानसभा में बंगाली हिंदुओं का रिप्रेजेंटेशन सिर्फ धलाई, कापकीचेरा, नॉर्थ करीमगंज, अभयापुरी, अलगापुर और होजाई विधानसभा क्षेत्रों से है। जाहिर है कि हिंदू बंगालियों की राज्य में जनसंख्या के मुकाबले ये रिप्रेजेंटेशन बहुत कम है। कि क्यों बंगाली हिंदू किसी एक राजनीतिक दल के पीछे पूरे पक्ष पे नहीं है, क्योंकि बंगाली हिंदू धर्म के आधार पर राजनीतिक पहचान के पक्ष में नहीं है। अंत में मैं असमिया विद्यार्थियों, सामाजिक सांस्कृतिक संगठनों और असम साहित्य सभा से भी अपील करना चाहूंगी कि वे बंगाली हिंदुओं को बृहत्तर असमिया समाज का हिस्सा मानते हुए उन्हें स्वीकार करें। कि सांस्कृतिक और जातिगत कट्टरवाद, जिसको हम लोग रेशियल शोविनिज्म कहते हैं, उससे देश का विकास संभव नहीं है। जिस नव भारत के निर्माण की कल्पना महात्मा गांधी ने करी, उसमें जातिगत कट्टरवाद की जगह नहीं है। ना हिंदू विदेशी भले, यानी हिंदू विदेशी हो ही नहीं सकता। जहां पे हिंदू विदेशी नहीं हो सकता तो हिंदुस्तान में हिंदू बंगाली विदेशी कैसे हो सकता है? खतरों से खचाखच